আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ বাবে লৈ আহিছোঁ দ্বিতীয় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নম্বৰ 1 নম্বৰ পাঠটো আমি আলোচনা কৰিম। গতিকে তোমালোকে মন দি শুনিবা। তোমালোকৰ পাঠটো হৈছে আমাৰ পঢ়াশালী। আমি ফুলনিৰ নানা ৰঙী ফুল মিলিজুলি থাকোঁ খেলি, হাঁহি ধেমালিৰে ভৰি ভৰি আছে আমাৰ এই পঢ়াশালী। সাধু আৰু গান শুনি নাচি নাচি লওঁ মজা, হাতে কামে কৰি শিকোঁ নাই কিতাপৰ বোজা। ছাত্ৰ ছাত্ৰীসকল, এই কবিতাটিত এইটোৱে ক'ব বিচাৰিছে যে আমাৰ পঢ়াশালীৰ কবিতাটোত কবিয়ে পঢ়াশালীক ফুলনিৰ লগত তুলনা কৰিছে। শিক্ষাৰ্থীসকলক ফুলনিৰ নানা ৰঙী ফুলৰ সতে ৰিজনি কৰিছে। এই পঢ়াশালীত সকলোৱে মিলিজুলি খেলি হাঁহি ধেমালি কৰি থাকে। সকলোৱে সাধু গান শুনি নাচি বাগি আনন্দ লয়। সকলোৱে হাতে কামে কৰি শিকে। এই পঢ়াশালীত কোনো কিতাপৰ বোজা নাই। এয়াই আছিল পাঠটোৰ মূল কথা। এতিয়া ছবিত দেখুওৱা পঢ়াশালীখন চোৱা আৰু তোমাৰ পঢ়াশালীখনৰ লগত কি কি মিল আছে আৰু কি কি অমিল আছে কোৱা। এই তলত দিয়া ছবিখন তোমালোকক চাব কৈছে আৰু এই ছবিখনৰ লগত তোমালোকে নিজে পঢ়া বিদ্যালয়খনত কি কি মিল আছে আৰু কি কি অমিল আছে সেইটো তোমালোকে ক'ব লাগে। আৰু কৈছে তোমাৰ পঢ়াশালীৰ চৌহদত থকা গছবিলাকৰ নাম কোৱা। তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালে কি কি গছ গছনি আছে সেই গছ গছনিসমূহৰ নাম ক'ব লাগে। এতিয়া ইয়াত দিছে ছবিত দেখা বিদ্যালয়খনৰ চৌহদত এখন ফুলনি আঁকা আৰু ৰং কৰা। এতিয়া এই বিদ্যালয়খনৰ চৌহদত তোমালোকক ধুনীয়াকৈ এখন ফুলনি বাগিচা আঁকিব দিছে। এতিয়া তলতো দিছে তোমাৰ নামৰ প্ৰথম আখৰটো কি, সেই আখৰেৰে 4টা শব্দ লিখা। এতিয়া উদাহৰণত দিছে নমিতা। নমিতা শব্দটোৰ প্ৰথম আখৰটো কি? ন। ইয়াত লিখিছে নয়ন, নাহৰ, নবীন, নিজৰা। ঠিক তেনেকুৱা ধৰণে তোমালোকৰ নিজৰ নাম ইয়াত লিখিবা আৰু নিজৰ নামটো প্ৰথম আখৰটো যিটো হয় সেইটো দিবা আৰু দি হোৱাৰ পিছত তেনেকৈ তুমি 4টা শব্দ লিখিবা। মোৰ নামটো ধৰা মই দিছোঁ কনক আৰু ইয়াত প্ৰথম আখৰটো হৈছে ক। মই ঠিক তেনেদৰে ক আখৰ লগা 4টা শব্দ লিখিছোঁ। চোৱা, কমল, কবিতা, কামৰূপ, কলহ। এনেকৈ মই 4টা শব্দ লিখি দিছোঁ। ঠিক তেনেকুৱা ধৰণে তোমালোকৰ নামটো ইয়াত দিবা আৰু তোমালোকৰ নামৰ প্ৰথম আখৰটো কি হয় সেইটো দিবা আৰু তাৰ লগত 4টা শব্দ লিখি দিবা ইয়াত। এতিয়া তোমালোকক ইয়াত মনত পেলাই পঢ়োঁ আৰু লিখোঁ। মনত পেলাই তোমালোকক পঢ়িব দিছে আৰু লিখিব লাগে। অ সমান চিন নাই। ক যোগ অ সমান ক। কঠ ভকত। এতিয়া মোৰ লগে লগে তোমালোকক পঢ়ি যাবা। এইটো অ সমান চিন নাই। ক যোগ অ সমান ক। কঠ ভকত। এতিয়া আ সমান আকাৰ। ক যোগ আ সমান কটা আকাৰে কা। কাঠ চকা। হস্ৰই সমান হস্ৰইকাৰ। ক যোগ হস্ৰই সমান কঠ হস্ৰইকাৰে কি। কিতাপ চাকি। দীৰ্ঘই সমান দীৰ্ঘইকাৰ। ক যোগ দীৰ্ঘই সমান কঠ দীৰ্ঘইকাৰে কি। কীট চকী। হস্ৰৌ সমান হস্ৰৌকাৰ। ক যোগ হস্ৰৌ সমান কঠ হস্ৰৌকাৰে কু। কঠ হস্ৰৌকাৰে কু লত হস্ৰইকাৰে লি। কুলি চকু। দীৰ্ঘৌ সমান দীৰ্ঘৌকাৰ। ক যোগ দীৰ্ঘৌ সমান কঠ দীৰ্ঘৌকাৰে কু। কূপ কুল। ঋ সমান ঋকাৰ। ক যোগ ঋ সমান কঠ ঋকাৰে কৃ। কৃষি আকৃতি। এ
সমান একাৰ ক যোগ এ সমান কতে একাৰে কে কেঁচু টেকেলি ঐ সমান ঐকাৰ ক যোগ ঐ সমান ক তৈকাৰে কৈ কৈলাশ জাকৈ উ সমান উকাৰ ক যোগ উ সমান ক টুকাৰে কু কুৰ হাকুৰ ঔ সমান ঔকাৰ ক যোগ ঔ সমান ক টৌকাৰে কৌ কৌৰৱ তকৌ এতিয়া সলনি হোৱা ৰূপ গ ৰ তালবিয়া স আৰু সৰ লগত হস্ৰৌ যোগ হ'লে ৰূপ সলনি হয় যেনে ক যোগ হস্ৰৌ সমান কঠ হস্ৰৌকাৰে গঠ হস্ৰৌকাৰে গু গ যোগ হস্ৰৌ সমান গঠ হস্ৰৌকাৰে গু সমান গৈ গু গুৰ গৈ গুৰ গুৰ চাগু এইটো ৰূপটো এইটো সলনি হৈছে ৰ যোগ হস্ৰৌ সমান ৰৈ ৰু এইটো ৰৈ ৰু এইটো শুদ্ধ এইটো হয় এইটো ৰূপটো সলনি হৈ যায় এইটো ৰুমাল নহয় এইটো ৰুমাল ৰুমাল গৰু এইটো গৰু নহয় এইটো গৰু গ ৰৈ ৰু গৰু তালবিয়া স যোগ হস্ৰৌ সমান হয় হু এইটো হয় এইটো ৰূপটো সলনি হৈ যায় শুভ পহু স যোগ হস্ৰৌ সমান হয় হু এইটো হয় হুঁচৰি এইটো শুদ্ধ হয় বিহু এতিয়া ৰৰ লগত হস্ৰৌ যোগ হ'লে ৰৈ ৰুৰ ৰূপ সলনি হয় যেনে ৰ যোগ হস্ৰৌ সমান ৰৈ ৰু এইটো হ'ব ৰূপ কামৰূপ এইটো ৰৈ ৰু পৰূপ কামৰূপ এইটো ৰূপটো সলনি হৈছে কামৰূপ এইটো নহয় এইটো হৈ গৈছে তেনেকৈ স লগত ৰি যোগ হ'লে সদৃকাৰী সিৰ ৰূপো সলনি হয় যেনে ইয়াত দিছে স যোগ ৰি সমান সদৃকাৰী সি হৃদয় এইটো হয় হৃদয় আৰু সুহৃদয় এইটো হয় ৰূপটো চেঞ্জ হৈ গৈছে এইটো হৃদয় নহয় দেখিছেনে কেনেকৈ ৰূপটো চেঞ্জ হৈ গৈছে এইটো সুহৃদয় এইটো নহয় এইটো ৰূপটো চেঞ্জ হৈ গৈছে ঠিক তেনেকুৱা ধৰণে এতিয়া তোমালোকক ইয়াত কৰিব দিছে নিজৰ নিজৰ পৰিচয়বোৰ লিখোঁ আহা এতিয়া তোমালোকে ইয়াত নিজৰ নামটো লিখিবা তোমাৰ নামটো কি হয় ইয়াত লিখি দিবা তোমাৰ বয়স কিমান হয় এইটো ইয়াত লিখিবা তোমাৰ জন্মৰ তাৰিখটো কিমান হয় যদি তোমালোকে নাজানা তোমালোকৰ মা দেউতাৰ পৰা শিকি ল'বা এডোখৰত তোমালোকৰ জন্মৰ তাৰিখটো লিখি দিবা এইটো তোমালোকৰ দেউতাৰ নাম লিখিবা পিতৃ দেউতাৰ বা অভিভাৱকৰ নাম লিখিবা আৰু ইয়াত মাৰ নাম লিখি দিবা আৰু তুমি পঢ়া বিদ্যালয়খনৰ নাম ইয়াত তলত সুন্দৰভাৱে লিখি দিবা ইয়াত তোমালোকৰ গাঁওখনৰ নাম ইয়াত ডাকঘৰ কি হয় তোমালোকৰ জিলাখনৰ নাম ৰাজ্য কি হয় পিন নাম্বাৰটো ইয়াত ধুনীয়াকৈ বঢ়াই দিবা এতিয়া তোমালোকক দিছে শেষৰ আখৰৰ মিল ৰাখি খালী বাকচত শব্দ ভৰোৱা এতিয়া চোৱা এইটো শেষৰ আখৰ মিল ৰাখি খালী বাকচ ইয়াত মই প্ৰথমে এটা কৰিছোঁ ইয়াত তোমালোকে চাবা মই প্ৰথমে এটা কৰিছোঁ লাৰু এটা দিছে আৰু লাৰু আৰু ইয়াত তোমালোকে দিবা খাৰু গুৰু এতিয়া শেষৰ আখৰটো ৰৈ ৰু আছে নহয় খাৰু লাৰু আৰু খাৰু গুৰু এতিয়া ঠিক তেনেদৰে ধাননিৰ লগত মিল থকা নত হস্ৰইকাৰে নি লগা শব্দৰ মিল থকা ইয়াত শব্দ তিনিটা ভৰাব লাগে মই তোমালোকক ইয়াত লিখি দিছোঁ তোমালোকে চাই ল'বা ইয়াত মই লিখিলোঁ কি বাহনি ধাননি বাহনি মাহনি তেনেধৰণে শিশু পশু যিশু আৰু যিমান লিখিব পাৰা তোমালোকে এইটোতো লিখি দিবা পশু বিহু বাহু বহু আকৌ ধুনীয়া বহুদিনীয়া আহিবলগীয়া দিবলগীয়া বনীয়া এইটো অন্তস্থ ইয়ত আকাৰে ইয়া ঠিক তেনেকুৱা ধৰণে ইয়াত লিখা আছে লিখিব দিছে তোমাৰ পূৰ্ণমাত্ৰা থকা আখৰ সেইবিলাকক কয় যিবোৰ আখৰৰ মাত্ৰা সম্পূৰ্ণৰূপে থাকে আখৰটোত তেনেবোৰ আখৰক পূৰ্ণমাত্ৰা থকা আখৰ বুলি কোৱা হয় যেনেকৈ ইয়াত চোৱা অ ওপৰত সম্পূৰ্ণ মাত্ৰা আছে অ আ ওপৰতো সম্পূৰ্ণ মাত্ৰা আছে হস্ৰই
সম্পূৰ্ণ মাত্ৰা আছে, দীৰ্ঘ ই সম্পূৰ্ণ মাত্ৰা আছে, ক সম্পূৰ্ণ মাত্ৰা আছে, এইবিলাকক কয় পূৰ্ণ মাত্ৰা থকা আখৰ। যিবিলাক আখৰত সম্পূৰ্ণ মাত্ৰা থাকে তেনেকুৱা আখৰক পূৰ্ণমাত্ৰা আখৰ বুলি কোৱা হয়। এইকেইটা হৈছে পূৰ্ণমাত্ৰা থকা আখৰ। আৰু কি আছে তোমালোকে স্ববৰ্ণখন চাই স্ববৰ্ণ আৰু ব্যঞ্জন বৰ্ণখিনি চাই তোমালোকে ইয়াত লিখি দেবা আখৰ। ঠিক তেনেকুৱা ধৰণে অৰ্ধ মাত্ৰা থকা আখৰ, যিবিলাক আখৰৰ মাত্ৰা আধা থাকে, মানে তেনে আখৰবিলাকক অৰ্ধমাত্ৰা থকা আখৰ বুলি কোৱা হয়, অৰ্ধমাত্ৰা যুক্ত আখৰ বুলি কোৱা হয়। যেনেকৈ খটোৰ এইটো আধা আছে, অৰ্ধমাত্ৰাযুক্ত খ, গ, ধ, ঝ এইকেইটা হৈছে অৰ্ধমাত্ৰাযুক্ত শব্দ বা অৰ্ধমাত্ৰা থকা আখৰ। এতিয়া মাত্ৰা নথকা আখৰ, যিবিলাক মাত্ৰা নাথাকে, যিবিলাক আখৰত মাত্ৰা নাথাকে, এতিয়া চোৱা এটোৰ ওপৰত মাত্ৰা নাই, এইটো হৈছে মাত্ৰা নথকা আখৰ। এ, ঐ, উ, ঔ, অনুস্বং, বিসৰ্গ, এই তেনেকুৱা ধৰণৰ যিবিলাকৰ মাত্ৰা নাই, সেই মাত্ৰা নথকা আখৰবিলাককে ইয়াত লিখিবা তোমালোকে। মই এইকেইটা লিখি দিছোঁ আৰু তোমালোকে কোনকেইটা পোৱা ধুনীয়াকৈ চাই পেলাই ইয়াত লিখি দিবা। এতিয়া ইয়াত দিছে স্বৰ চিন যোগ কৰি শব্দ গঠন কৰা। ক, এইটো কি হৈছে কঠ, কাঠ, আকাৰ, এইটো স্বৰচিহ্ন কাঠ, স্বৰচিহ্ন যোগ হৈছে। এইটো কি হ'ব চক, চকা, প্ৰথম চ কটাকাৰে কা, ইয়াত আকাৰ হ'ব। এইটো জক, ইয়াত স্বৰচিহ্ন কি হয় জটাকাৰে যা, কটৈকাৰে কৈ, যাক কৈ। এতিয়া তল, তলা, তলা হ'ব ত, ততাকেলা, তলা। এনে ইয়াত ঠিক তেনেকুৱা ধৰণৰ স্বৰচিহ্ন হ'ব কচুকাৰে কু, কচুকাৰে কুৰ, কুকুৰ। ম, ক, ৰতাকে ৰা, মকৰা। ক, ম, লতাকে লা, কমলা। ক, ল, কল, মত, ঔকাৰে মৌ, কলমৌ, কলমৌ লিখিবা ইয়াত। এতিয়া তোমালোকৰ ইয়াত দিছে পঢ়ো আহা, ইয়াত পঢ়িবা। এইখন আমাৰ পঢ়াশালী, আমাৰ পঢ়াশালীখন বৰ ধুনীয়া, ই আমাৰ অতি মৰমৰ, আমি পঢ়াশালীখন চাফ চিকুণকৈ ৰাখোঁ, ইয়াত আমি মিলিজুলি থাকোঁ, শিক্ষাগুৰুসকলে আমাক মৰম কৰি পঢ়ুৱায়, তেখেতসকল আমাৰ পূজনীয়। এতিয়া আকৌ এবাৰ পঢ়িবা তোমালোকে। এইখন আমাৰ পঢ়াশালী, আমাৰ পঢ়াশালীখন বৰ ধুনীয়া, ই আমাৰ অতি মৰমৰ, আমি পঢ়াশালীখন চাফ চিকুণকৈ ৰাখোঁ, ইয়াত আমি মিলিজুলি থাকোঁ, শিক্ষাগুৰুসকলে আমাক মৰম কৰি পঢ়ুৱায়, তেখেতসকল আমাৰ পূজনীয়। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। যদিহে মোৰ এই ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ ছ' মাছ।